মোৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াৰ আগৰ খণ্ডটোত 4.3 অনুশীলনীৰ 8 নম্বৰ প্ৰশ্নলৈকে উত্তৰ কৰিছিলোঁ। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিবলৈ ওলাইছোঁ। 9 নম্বৰ প্ৰশ্নটো হ'ল, দুটা পানীৰ নলীয়ে এটা চৌবাচ 9 সমস্ত 8 ভাগৰ 3 ঘণ্টাত পূৰ কৰে। চৌবাচটো বেলেগে বেলেগে পূৰ কৰিবলৈ হ'লে ডাঙৰ ব্যাসৰ নলীটোৱে সৰু ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা সময় কম লয়। প্ৰত্যেকটো নলীয়ে বেলেগ বেলেগে কিমান সময়ত চৌবাচটো পূৰ কৰিব পাৰিব উলিয়াব লাগে। এই প্ৰশ্নটোত আমি এটা ডাঙৰ নলী এটা সৰু নলীৰ কথা মনতে ভাবি ল'ব লাগিব যে ডাঙৰ নলীটোৱে বেছি সময় ল'ব নে সৰু নলীটোৱে বেছি সময় ল'ব। আমি চিধা চিধি এইটো ধাৰণা কৰিব পাৰিম যে ডাঙৰ নলীটোৱে কম সময় ল'ব আৰু সৰু নলীটোৱে বেছি সময় ল'ব। এই সময়টো পৰিমাণ আছে, ডিফাৰেঞ্চটো দিয়া আছে বা পাৰ্থক্যটো দিয়া আছে 10 ঘণ্টা। গতিকে আমি ইয়াত সৰু নলীটোৰ কিমান সময় ল'ব তাক যদি প্ৰশ্ন কৰোঁ, তেতিয়াহ'লে তাৰ উত্তৰটো হ'ব যে ডাঙৰ নলীটোতকৈ 10 ঘণ্টা বেছি ল'ব। গতিকে আমি ডাঙৰ নলীটোৱে চৌবাচটো পূৰ কৰিবলৈ আমি সময়টো ধৰি ল'ব পাৰিম। আমি ধৰি লওঁ, ধৰোঁ ডাঙৰ নলীটোৱে পূৰ কৰিবলৈ সময় লয় x ঘণ্টা। গতিকে সৰু নলীটোৱে কিমান ল'ব আমি ধাৰণা কৰিব পাৰিম। এতেকে সৰু নলীটোৱে পূৰ কৰিবলৈ সময় ল'ব x + 10 ঘণ্টা। আমি এই কথাটোকে যদি কল্পনা কৰোঁ, এটা সৰু নলী আছে, এটা ডাঙৰ নলী আছে, দুইটা নলীৰে এটা চৌবাচ পানীৰে ভৰ্তি কৰিব লাগে। এইপিনেও পানী আহিব আৰু এইপিনেও পানী আহিব। যদি দুয়োটাই একেলগে কৰে তেতিয়াহ'লে আমাক সময়টো দিয়া আছে, কিন্তু ডাঙৰটোৱে কিমান সময় কৰে আৰু সৰুটোৱে কিমান সময় কৰে আমি সেইকাৰণে ধৰি ল'লোঁ যে ডাঙৰটোৱে সময়টো কম লাগিব। ডাঙৰটোৱে সময়টো কিমান কম লাগিব, সৰুটোতকৈ 10 ঘণ্টা সময় কম লাগিব। গতিকে আমি ডাঙৰটো সময়টো যদি জানো, ডাঙৰ সময়টো সেইকাৰণে আমি x ধৰি ল'লোঁ, তেতিয়া সৰু সময়টো সেইকাৰণে x + 10, অৰ্থাৎ ইয়াতকৈ এইটোতকৈ এইটোৱে 10 ঘণ্টা সময় বেছি ল'ব। গতিকে ইয়াৰ সময় লাগিব x + 10 আৰু ইয়াক সময় লাগিব x। নিশ্চয় বুজি পাইছা? এতিয়া আমি এইটো সময়টো পালোঁ যে সৰু নলী আৰু ডাঙৰ নলীৰে পূৰ কৰিবলৈ লগা সময়টো পালোঁ x ঘণ্টা আৰু x + 10 ঘণ্টা। এতিয়া তেওঁলোকে এই দুইটা নলীয়ে x ঘণ্টাত পূৰ কৰিব পাৰে, গতিকে 1 ঘণ্টাত কিমান পাৰিব। আমি যিহেতু ঐকিক নিয়মৰ অংক আগত শিকি আহিছোঁ যে 1 ঘণ্টাত যদি নলীটো পূৰ কৰিব পাৰে, চৌবাচটো ভৰ্তি কৰিব পাৰে, তেতিয়াহ'লে 1 ঘণ্টাত কিমান কৰিব আমি উলিয়াব পাৰিম। যে সময় আৰু কামৰ মাজত যিটো সূত্ৰ আছিল সেই সূত্ৰমতে আমি উলিয়াব পাৰিম। এতেকে ডাঙৰ নলীটোৱে এক ঘণ্টাত পূৰ কৰে 1/x অংশ। আনহাতে সৰু নলীটোৱে 1 ঘণ্টাত পূৰ কৰিব 1/x + 10 অংশ। গতিকে আমি ডাঙৰ নলীটোৱে পূৰ কৰা অংশ পৰিমাণ পালোঁ 1/x অংশ, আৰু সৰু নলীটোৱে পূৰ কৰিব 1/x + 10।
যেহেতু এই ধাৰণাটো আগৰ ধাৰণা, গতিকে মই এই বিষয়ে তোমালোকক আৰু বহলাই নকওঁ, কিন্তু তথাপি এটা কথা কওঁ যে কাম আৰু সময় এই দুটাৰ যদি সম্পৰ্ক আমি উলিয়াবলগীয়া হয়, যে এটা কাম নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ কৰিবলগীয়া হ'লে কামটোক সময়টোৱে হৰণ কৰিবলগীয়া হয়, যে কিমান সময় লাগিব বা কামটো কিমান আছে। এতিয়া আমি এই দুইটাৰ ভিতৰত চাওঁ, এই দুইটা নলীয়ে যদি 1 ঘণ্টাত কৰে তেতিয়াহ'লে কাম কৰিব 1/x প্লাছ 1/x প্লাছ 10 অংশ। গতিকে দুইটা নলীয়ে 1 ঘণ্টাত কৰিব 1/x প্লাছ 1/x প্লাছ 10 অংশ কাম কৰিব 1 ঘণ্টাত, দুইটা নলীয়ে কৰিব। যেহেতু নলীত আমাক দিয়া আছে প্ৰশ্নটোত যে চৌবাস্তু সম্পূৰ্ণ কৰিবলৈ 9 সমস্ত 8/3 ঘণ্টা সময় লাগে। 9 সমস্ত 8/3 ঘণ্টা যেতিয়া সময় লাগিব, তেতিয়া আমি তাক সমষ্টি ভাঙিলে 75/8 হ'ব। ইমান সময়ত কামটো কৰে। যিহেতু এই দুইটা সম্পৰ্কটো হ'ল কামৰ পৰিমাণ। 1/x এইটো হ'ল কামৰ অংশ আৰু 1/x প্লাছ 10 এটা কামৰ অংশ, কিন্তু ই হ'ল সময়ৰ একক। গতিকে আমি ইয়াৰ লগত ইয়াত সমান কৰিবলৈ হ'লে, যেতিয়া ইয়াত 9 সমস্ত 8/3 ঘণ্টাত কাম কৰে বা 8/75 ঘণ্টাত কাম কৰে, গতিকে এঘণ্টাত কিমান কৰিব তাক উলিয়াবলৈ আমি কৰিব লাগিব 1/75/8। নিশ্চয় বুজি পাইছা? এইটো আমি যেনেকৈ 1 ঘণ্টাত x ঘণ্টাত কৰোঁতে আমি 1 ঘণ্টা কৰাৰ মানটো উলিয়াইছিলোঁ, ইয়াৰো 1 ঘণ্টাৰ মানটো আমি উলিয়াই লৈছোঁ। গতিকে এই দুইটা নলীয়ে 1 ঘণ্টাত কৰিব ইমান অংশ কামহে, অৰ্থাৎ 9 সমস্ত 8/3 ঘণ্টাত সম্পূৰ্ণ কৰিব, কিন্তু 1 ঘণ্টাত কৰিব 1/75/8। আচলতে আমি সমীকৰণটো গঠন কৰিব পাৰিলে তাৰপিছত সমাধানটো অসুবিধা নহয়, যিকোনো পদ্ধতি আমি ব্যৱহাৰ কৰি সমাধান কৰিব পাৰিম। গতিকে আমি সমীকৰণটো গঠন কৰাটোৱেই মূল কথা। সমীকৰণটো গঠন কৰিবলৈ যাওঁতে এইখিনি কথা ধাৰণা মনলৈ আনিব লাগিব। ইয়াৰ পিছত আমি পিছৰ কামখিনি যিহেতু জটিলতা নাই, এইটো আগতে থাকিব আৰু ইয়াত 8টো ওপৰলৈ যাব, 75টো তললৈ আহিব। এতিয়া আমি ইয়াক সৰল কৰি চাওঁ। x ইনটু x প্লাছ 10 প্লাছ x ইকুৱেল 8/75। ইয়াৰ মানটো হ'ব, আমি ইয়াক সৰল কৰিলে পাম আমি x twice x square প্লাছ 10 x পূৰণ কৰিলে x square, x 10ক পূৰণ কৰিলে 10x ইজ ইকুৱেল 8/75। এতিয়া আমি পূৰণ কৰিম তলে পৰা আগতে কোৱা নিচিনাকৈ 8ৰে পূৰণ কৰিলোঁ, 8 ইনটু x square প্লাছ 10x আৰু 75ৰে আমি পূৰণ কৰিম টুৱাইছ x square প্লাছ 10ক পূৰণ কৰিলে হ'ব 8x square প্লাছ 80x, এফালে হ'ব 150x square। এইটো x square নহয় দেই, এইটো x square নহয়, 150x প্লাছ হ'ব 750। এইটো যিহেতু x যোগ কৰিলে টুৱাইছ x হ'ব, এইটো ভুল হৈছে। কেতিয়াবা এনেকুৱা ভুল হয়, তোমালোকৰ কিজানি ভুল হ'ব, গতিকে মনোযোগে চাই গ'লে ওলাই যাব। এতিয়া আমি 8x square প্লাছ 80x মাইনাছ 150 হ'ব, এইফালে 150x মাইনাছ 750 ইজ ইকুৱেল 0 হ'ব।
8x square ইয়াত হ'ব minus 75x আৰু minus 750 is equal 0 আমি যেহেতু ইয়াত দেখিছো 70x হ'ব 70x আৰু 750 equal 0 হ'ব এই আমি দেখিছো 8x square 70x আৰু 750 এই তিনিটাৰ দুই এটা কমন আছে গতিকে আমি দুইটো প্ৰত্যেককে হৰণ কৰি দিব পাৰো তেতিয়া অংকটো অকমান সৰু হ'ব 4x square minus 35x minus 325 is equal 0 এতিয়া আমি উৎপাদক বিশ্লেষণ প্ৰণালী যদি সমাধান কৰিবলৈ যাওঁ তেলে ইয়াক সহজতে সমাধান কৰিব পৰা হ'ব 4 আৰু 375 হ'ব 375 পূৰণফল 4 আৰু 375 1500 হ'ব মানে 1500 আমি যদি উৎপাদক উলিয়াও 2 into 750 2 into 375 2 3 যাব 125 5 কৰিলে 25 আৰু 5 কৰিলে 5 এতিয়া মাজত আমি ৰাখিটো মান দিব লাগে 35 যে আমি এই উৎপাদকৰ পৰা উলিয়াব লাগিব 5 3 15 2 15 30 2 30 60 আৰু 5 5 25 যে 60 আৰু 25 ৰ পূৰণফল হ'ব 1500 আৰু 60 পৰা 25 বিয়োগ কৰিলে আমি 35 পাম গতিকে 4x square যেহেতু ডাঙৰটোৰ আগত বিগ চিন আছে গতিকে minus 60x plus 25x minus 375 is equal 0 এতিয়া এই দুইটাতে আমাৰ কমন আছে 4x তেতিয়া ইয়াত থাকিব x minus 15 আৰু দুইটাতে 25 কমন আছে তেতিয়া x minus 15 25 into 15 is equal 0 হ'ব আমি এইটো 15 আছে বুলি কেনেকৈ জানিলো জানালে 375 3555 গতিকে 25 আমি ল'লে 5 into 3 থাকিব অৰ্থাৎ 15 থাকিব তেনেকৈ আমি উলিয়াব পাৰিম গতিকে x minus 15 আৰু এইটো হ'ব 4x plus 25 is equal 0 either x minus 15 is equal 0 or 4x plus 25 is equal 0 গতিকে এটাকে x equal হ'ব 15 or x equal হ'ব minus 25 by 4 এটা কেবাটা কৰিছো 25 টো কিফালে লৈ গৈছো minus 25 x ৰ মান লিলো 25 by 4 হ'ব এতিয়া আমি দেখিলো এই ঋণাত্মক সংখ্যাটো আমি উপেক্ষা কৰিব লাগিব যেহেতু ঋণাত্মক সংখ্যাটো আমি x ৰ মান অৰ্থাৎ ঘণ্টা সময়টোক আমি ঋণাত্মক হিচাপে ধৰিব নোৱাৰিম গতিকে ডাঙৰ নলীটোৱে 15 ঘণ্টা সময় লাগিব এতেকে ডাঙৰ নলীটোৱে চৌবাস্তু পুৰা পুৰ কৰিবলৈ সময় লাগিব 15 ঘণ্টা যেটো সৰু নলীটোৰ আৰু 10 ঘণ্টা সময় বেছি লাগিব এটাকে সৰু নলীটোৰ সময় লাগিব 10 যোগ 15 ইমান ঘণ্টা সমান 15 25 ঘণ্টা এইকেইটাই হ'ব তাৰ উত্তৰ এবাৰ আমি 10 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ মহীশূৰ আৰু বাংগালুৰুৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন এক্সপ্ৰেছ ট্ৰেইনে এখন যাত্ৰীবাহী ট্ৰেইনতকৈ 1 ঘণ্টা সময় কম লয়
মাজৰ ষ্টেচনবোৰত সিহঁতে ৰোৱা সময়খিনি নধৰাকৈ যদি এক্সপ্ৰেছ গাড়ীখনৰ গড় দ্ৰুতিৰ যাত্ৰীবাহী ট্ৰেইনখনতকৈ 11 কিলোমিটাৰ বেছি ট্ৰেইন দুখনৰ দ্ৰুতি উলিয়াব লাগে। আমি এই প্ৰশ্নটোত দ্ৰুতিৰ কথা আহিলে দ্ৰুতি মানে অতিক্ৰম কৰা দূৰত্ব হৰণ সময়, বা আমি যদি সময় উলিয়াবলগীয়া হয় অতিক্ৰম কৰা দূৰত্বক দ্ৰুতিৰে হৰণ কৰিলে আমি সময় উলিয়াব পাৰিম। গতিকে মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ দূৰত্ব একেটাই আছে, কিন্তু এক্সপ্ৰেছ ট্ৰেইনখনে 1 ঘণ্টা সময় কম লয়, কাতকৈ কম ল'ব, যে যিখন যাত্ৰীবাহী ট্ৰেইন সাধাৰণ ট্ৰেইন সেই সাধাৰণ ট্ৰেইনতকৈ 1 ঘণ্টা সময় কম ল'ব। গতিকে আমি এই প্ৰশ্নটোত যদি সাধাৰণ ট্ৰেইনখনৰ দ্ৰুতিটো ধৰি লওঁ, তাত দুখন ট্ৰেইন আছে, দূৰত্বটো হ'ল 132 কিলোমিটাৰ, 132 কিলোমিটাৰ। এখন যাত্ৰীবাহী আৰু ইখনো এক্সপ্ৰেছ ট্ৰেইন, সেইখনো 132 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। এখনৰ দ্ৰুতি আনখনতকৈ বেছি, এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি বেছি। এখন এক্সপ্ৰেছ ট্ৰেইন, এখন হ'ল জেনেৰেল ট্ৰেইন। জেনেৰেল ট্ৰেইনখনৰ দ্ৰুতিটো কম আৰু এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতিটো বেছি। আমি ধৰি লওঁ, যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ ঘণ্টা। সদায় দ্ৰুতিৰ ক্ষেত্ৰত আমি কিলোমিটাৰ পাৰ ঘণ্টা একক লিখিব লাগিব। যিহেতু 132 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেতিয়াহ'লে x কিলোমিটাৰ পাৰ ঘণ্টাকৈ যদি যায়, তেতিয়া কিমান সময় লাগিব সেইটো আমি সহজেই আমি উলিয়াব পাৰিম। 132 কিলোমিটাৰ মুঠ দূৰত্ব যাব, x কিলোমিটাৰকৈ প্ৰতি ঘণ্টা যাব, তেতিয়াহ'লে কিমান ঘণ্টা সময় লাগিব সেইটো আমি উলিয়াব পাৰিম। এতেকে যাত্ৰীবাহী ট্ৰেইনৰ ট্ৰেইনৰ 132 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ লগা সময় 132/x ঘণ্টা সময় লাগিব। এইটো নিশ্চয় অনুমান কৰিব পাৰিছা যে আমি এইটো যদি এটা উদাহৰণৰ যোগেদি যাওঁ, এখন ট্ৰেইন বা বাছেই, এখন বাছৰ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগ, তেতিয়াহ'লে 120 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব আমি সহজে উলিয়াব পাৰিম। 1 ঘণ্টাত যদি 60 কিলোমিটাৰ যায়, তেতিয়াহ'লে 120 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব আমি সহজে উলিয়াব পাৰিম, কাৰণ 60ৰে 120 ঘন কৰিলে মানটো পাম। আমি সেই কথাটোকে ইয়াত কৰিছোঁ যে যাত্ৰীবাহী ট্ৰেইনখনে বেগ x কিলোমিটাৰ, গতিকে 132 কিলোমিটাৰ যাবলৈ সময় লাগিব 132/x ঘণ্টা সময় লাগিব। আনহাতে এক্সপ্ৰেছ যিখন গাড়ী আছে, এক্সপ্ৰেছ যিখন ট্ৰেইন আছে, এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি কিমান হ'ব ইয়াত দি থোৱা আছে যে যাত্ৰীবাহী ট্ৰেইনতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি। যিহেতু যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি আমি x কিলোমিটাৰ ধৰিছিলোঁ, গতিকে এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি হ'ব x + 11 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব। ইয়াত
তেতিয়াহ'লে সময় কিমান লাগিব আমি আগৰ দৰে যদি উলিয়াওঁ যে 132 কিলোমিটাৰ দূৰত্ব যেনেকৈ প্ৰথম ক্ষেত্ৰত ট্ৰেইনত পালোঁ আমি যাত্ৰীবাহী ট্ৰেইনৰ ক্ষেত্ৰত 132/x তাহলে ইয়াকো আমি কি কৰিব লাগিব 132/x কৰিলে যাত এক্সপ্ৰেছ ট্ৰেইনখনৰ আমি অতিক্ৰম কৰিবলৈ লগা সময় উলিয়াব পাৰিম এতেকে 132 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ লগা সময় হ'ব 132/x + 11 ইমান ঘণ্টা সময় লাগিব এতিয়া আমি প্ৰশ্নটোলৈ আহোঁ যাত্ৰীবাহী ট্ৰেইনে যিমান সময় লয় 132/x এখন যাত্ৰীবাহী বাছ এখন যাত্ৰীবাহী ট্ৰেইন এখন এক্সপ্ৰেছ ট্ৰেইন এখনে যিমান সময় লয় এক্সপ্ৰেছ ট্ৰেইনখনে 1 ঘণ্টা সময় কম লয় আমি যাত্ৰীবাহী ট্ৰেইনে সময় ল'লে পালোঁ 132/x আৰু এক্সপ্ৰেছ ট্ৰেইনখনে সময় ল'লে 132/x + 11 অৰ্থাৎ এই দুইটা সময় মাজত 1 ঘণ্টা ডিফাৰেন্স আছে কোনখানে বেছি ল'ব তোমালোকে জানিবা গতিকে আমি যদি পাতি লওঁ 132/x আৰু 132/x + 11 যিখনৰ দ্ৰুতি বেছি সেইখনে কম সময় ল'ব যিখনৰ দ্ৰুতি কম সেইখনে বেছি সময় ল'ব গতিকে ইয়াত 1 ঘণ্টা ই বেছি লৈছে গতিকে 1 ঘণ্টা যদি ইয়াৰ পৰা আমি বিয়োগ দিওঁ তো দুইটা সমান হ'ব বা ইয়াৰ লগত আমি যোগ দিলেও সমান হৈ যাব গতিকে সমান হ'বলৈ হ'লে আমি কি কৰিব লাগিব হয় ইয়াত যোগ নহয় ইয়াৰ পৰা বিয়োগ কৰিব লাগিব সমীকৰণটো গঠন কৰোঁতে এই কথাটোৰ ওপৰত বিশেষ নজৰ দিব লাগিব যেহেতু কোনটো ডাঙৰ আমি যেহেতু জানো এক্সপ্ৰেছ ট্ৰেইনে সময়টো কম লৈছে আৰু যাত্ৰীবাহীখনে সময়টো বেছি লৈছে গতিকে ইয়াত যদি আমি যোগ কৰি দিওঁ সমীকৰণটো ওলোটা হ'ব গতিকে ইয়াক আমি এনেদৰে কৰি ইয়াৰ পিছৰখিনি যেটো সাধাৰণ সমাধান সাধাৰণ সৰলীকৰণ কৰিব লাগিব গতিকে আমি তাক কৰি চাওঁ 132/x = x + 11 132 + x + 11 এইটো নিশ্চয় ধৰিব পাৰিছা দশম মানৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইয়াত 1ৰ তলত 1 আছে 1 আৰু x + 11ৰ লসাগু x + 11 হ'ব এক হৰণ কৰিলে 132 হ'ব আৰু ই হৰণ কৰিলে x + 11 হ'ব তাক পূৰণ কৰিলে x + 11 হ'ব এতিয়া আমি কৰি চাওঁ আৰু 132/x = x + 11 এইটো 1x + 3 4 143 হ'ব এতিয়া আমি পূৰণ কৰি চাওঁ আগতে x * x + 143 is equal 132 into x plus 11 হ'ব 143x 142 হ'ব এতিয়া x square plus 143x 132 ইফালে লৈ আহিলে 132 হ'ব আৰু minus 1452 ইকুৱেল 0 হ'ব এতিয়া কৰিলে হ'ব x square এটা minus plus 11 হ'ব 11x minus 1452 is equal 0 ইয়াক আমি যিকোনো সমীকৰণ সমাধানৰ নিয়মত সমাধান কৰিব পাৰিম ইয়াক সমাধান আমি উৎপাদক বিশ্লেষণ পদ্ধতি বা পুনৰ্বৰ্গীকৰণ বা সূত্ৰ যিকোনো প্ৰয়োগ কৰি আমি সমাধান কৰিব পাৰিম মই উৎপাদক বিশ্লেষণ পদ্ধতিত সমাধানটো কৰি দিছোঁ সমাধান কৰিবলৈ যাওঁতে আমি 1452 বিশ্লেষণ কৰি চাওঁ 2 726 2
3 6 2 3 3 1 2 1 11 11 ইয়াৰ পৰা আমি বিশ্লেষণ যদি কৰি চাওঁ তেতিয়াহ'লে পাম 33 আৰু 44 তাৰ বিয়োগফল 11 হ'ব আমি তাক সমাধান তেনেকৈ ভাঙিবলৈ চাওঁ x স্কোৱাৰ প্লাছ 44x minus 33x minus 1452 is equal 0 হ'ব ইয়াক সমাধান কৰিলে x into x plus 44 minus কমন ল'লে 33 কমন ল'লে x plus 44 is equal 0 হ'ব নিশ্চয় গম পাইছে 33 ল'লে আৰু 44 থাকিব আৰু x plus 44 আৰু x minus 33 is equal 0 এতিয়া আইডাৰ যেহেতু সমীকৰণটো গঠন কৰোঁতে জটিলতা থাকে সমাধান কৰিবলৈ সুবিধা নাথাকে গতিকে আমি যিকোনো পদ্ধতিত সমাধান কৰিব পাৰিম or x minus 33 is equal 0 এটাকে x equal হ'ব minus 44 or x equal হ'ব plus 33 যেহেতু x টো আমি ধৰি লৈছিলোঁ যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি গতিকে যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি যেহেতু নিগেটিভ হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে গতিকে দ্ৰুতিটো হ'ব লাগিব 33 অৰ্থাৎ 33 কিলোমিটাৰ হ'ব লাগিব এতেকে যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি 33 কিলোমিটাৰ পাৰ ঘণ্টা যেটো আমাৰ দুইখন ট্ৰেইনৰ দ্ৰুতি দিবলৈ দিছে এটাকে এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি কিমান হ'ব 11 কিলোমিটাৰ তাতকৈ বেছি হ'ব গতিকে ইয়াত আমি 33 লগত আৰু 11 কিলোমিটাৰ যোগ দিব লাগিব সমান 44 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব এইটো কিটাই হ'ব উত্তৰ ইয়াৰ পিছতে আমি শেষৰ প্ৰশ্নটোলৈ গৈছোঁ এই অনুশীলনীৰ দুটা প্ৰশ্নটো দিয়া আছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিয়াব লাগে এই প্ৰশ্নটোত আমি বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ কালি এই দুইটা কথা নিশ্চয় জানিব লাগিব সূত্ৰকেইটা মই এবাৰ কৈ দিছোঁ তোমালোকক যে বৰ্গৰ পৰিসীমা হ'ব এটা বাহুৰ 4 পূৰণ কৰিলে যেটো হ'ব সেটো হ'ব এটা বৰ্গৰ পৰিসীমা আনহাতে বৰ্গৰ কালি হ'ব এটা বাহুৰ বৰ্গ এটা বাহুক আমি বৰ্গ কৰিলে যিমান হ'ব সেটো হ'ব এটা বাহুৰ বৰ্গ গতিকে সিহঁত দুটাৰ পৰিসীমাৰ পাৰ্থক্য দিয়া আছে 24 মিটাৰ ইয়াৰ পৰা আমি প্ৰথমতে বাহুৰ মাপটো ধৰি ল'ব লাগিব যেহেতু পৰিসীমাৰ পাৰ্থক্য দি থোৱা আছে গতিকে তাৰ পৰা আমি বাহুবিলাকৰ মান উলিয়াব পাৰিম প্ৰশ্নটো বেছি সহজ হোৱাৰ বাবে আমি দুটা বৰ্গ আঁকি লৈছোঁ এটা এটো বৰ্গ আৰু এটা এটো বৰ্গ দুইটাৰে বাহুৰ মাপ বেলেগ বেলেগ আমি যদিও অকাত একে প্ৰায় হৈছে কিন্তু অলপ অলপ বেলেগ হ'ব এই বাহুটোৰ এই বৰ্গটোৰ ক্ষেত্ৰত ইয়াৰ যদি এটা বাহুৰ মাপ x হয় তেতিয়াহ'লে ইয়াৰ কালি হ'ব x স্কয়াৰ ইয়াত হ'ব এৰিয়া হ'ব x স্কয়াৰ আৰু পৰিসীমা হ'ব পেৰিমিটাৰ হ'ব 4x যদি ইয়াৰ এটা বাহুৰ দিশ x মিটাৰ দীঘল হয়
আৰু এই বৰ্গটোৰ ক্ষেত্ৰত যদি এটা বাহুৰ মাপ y মিটাৰ হয় তেতিয়াহ'লে ইয়াৰ কালি হ'ব এৰিয়া হ'ব y স্কোৱাৰ আৰু ইয়াৰ পৰিসীমা হ'ব 4y। এতিয়া আমাক আমি এটা বৰ্গৰ বাহু দিশ x আৰু আনটো বৰ্গৰ বাহু দিশ y যদি ধৰি লওঁ তেতিয়া আমি কালি আৰু পৰিসীমা দুয়োটা উলিয়াব পাৰিম। গতিকে আমি ধৰি লওঁ, ধৰোঁ ডাঙৰ বাহুৰ বৰ্গটোৰ এটা বাহুৰ দিশ x মিটাৰ আৰু সৰু বাহুৰ বৰ্গৰ এটা বাহুৰ দিশ y মিটাৰ। এটা প্ৰথম চৰ্তমতে দিয়া আছে যে বৰ্গ দুটাৰ কালিৰ সমষ্টি হ'ব x স্কোৱাৰ প্লাছ y স্কোৱাৰ আৰু তাৰ মানটো দিয়া আছে 468 বৰ্গমিটাৰ। গতিকে প্ৰথম চৰ্তমতে আমি যদি পাতোঁ, প্ৰথম চৰ্তমতে x স্কোৱাৰ প্লাছ y স্কোৱাৰ ইজ ইকুৱেল 468 হ'ব। আনহাতে পৰিসীমাৰ পাৰ্থক্য 4x আৰু 4y, এইটো আমি 1 নম্বৰ সমীকৰণ দিলোঁ। 4x 4y এই দুটাৰ পাৰ্থক্য দিয়া আছে 24 মিটাৰ। গতিকে আমি দ্বিতীয় চৰ্তমতে যদি পাতোঁ, দ্বিতীয় চৰ্তমতে 4x minus 4y is equal 24. এতিয়া আমি 4 এটা যদি কমন লওঁ, 4 into x minus y is equal 24. গতিকে x minus y is equal 24 by 4 is equal 6 হ'ব। এইটো হ'ব 2 নম্বৰ সমীকৰণ। আমি এই দুইটা সমীকৰণৰ পৰা xৰ মান উলিয়াই লওঁ। x ইকুৱেল হ'ব 6 প্লাছ y, এইটো আমি 2 নম্বৰ সমীকৰণ দিছোঁ, 6 প্লাছ y। এই xৰ মানটো আমি যদি ইয়াত বহাই চাওঁ তেতিয়াহ'লে তাৰ পৰা আমি এটা দীঘল সমীকৰণৰ ৰূপ দেখিবলৈ পাম, প্ৰামাণিক ৰূপ। তাৰ পৰা আমি সমাধান কৰিব পাৰিম। গতিকে 1 আৰু 2ৰ পৰা আমি পিছৰ সমীকৰণটোৰ সমাধান কৰিব লাগিব। গতিকে আমি লিখিব লাগিব 1 আৰু 2ৰ পৰা ইয়াৰ যিটো xৰ মান আছে 6 প্লাছ y, এই 6 প্লাছ yটো আমি xৰ মানত বহাই দিম। এই xৰ মান 6 প্লাছ y, আমি ইয়াত x স্কোৱাৰ প্লাছ y স্কোৱাৰ সমীকৰণটোত ইয়াত xৰ মানটো যদি বহাই দিওঁ, xৰ সলনি বহাই দিম 6 প্লাছ y স্কোৱাৰ আছে, স্কোৱাৰ কৰিলোঁ, প্লাছ y স্কোৱাৰ 468। এতিয়া আমি ইয়াক স্কোৱাৰ কৰিব পাৰোঁ, 6 প্লাছ y হোল স্কোৱাৰ 36 প্লাছ 2 into 6 into y 12y প্লাছ y স্কোৱাৰ প্লাছ y স্কোৱাৰ, এইটো y স্কোৱাৰ 468। গতিকে y স্কোৱাৰ টুৱাইছ y স্কোৱাৰ হ'ল প্লাছ 12y প্লাছ 36 মাইনাছ 468 ইজ ইকুৱেল 0। আমি ইয়াত পূৰণ কৰিলোঁ 36 মাইনাছ 436 432। এতিয়া আমি বিশ্লেষণ কৰি চাওঁ। ইয়াক যিহেতু প্ৰত্যেকতে 2 এটা আছে, আমি 2টো কমন লৈ এই 2টো নাইকিয়া কৰি দিলোঁ, অৰ্থাৎ ইয়াক 2 এখন কৰিলোঁ, ইয়াকো 2 এখন কৰিলোঁ, ইয়াকো 2 এখন কৰিলোঁ, তেতিয়া হ'ব y স্কোৱাৰ 6y 216। আমি 216ৰ বিশ্লেষণ কৰি চালোঁ, 108 254 227 3933। ইয়াৰ পৰা আমি
তিনি তিনি আৰু 2 তিনি তিনি 2 তিনি তিনি 9 9 দুগুণ 18 আৰু 3 2 2 আমি যদি পূৰণ কৰি চাওঁ 3 দুগুণ 6 12 অৰ্থাৎ 12 আৰু 18 পূৰণ কৰিলে 216 পাম আৰু 18 পৰা 12 বিয়োগ কৰিলে আমি 6 পাম গতিকে আমি বিশ্লেষণ কৰি চাওঁ তেনেকৈ y square plus 18y minus 12y যেহেতু ডাঙৰ সংখ্যা আগত যোগ চিন আছে তো 116 is equal 0 y plus 18 এটো নিশ্চয় বুজি পাইছে minus 2 12 y minus 18 is equal 0 কেনেকৈ 18 হল তোমালোকে গম পাইছা এটো 12 কমন ললে 3 2 2 কমন লৈ 12 হ'ব তেতিয়া থাকিব 3 3 2 থাকিব 3 2 2 আৰু 3 3 2 3 2 2 12 বাকি থাকিলে 3 3 2 ইয়াৰ পৰা আমি y plus 18 or y minus 12 is equal 0. Either y plus 18 is equal 0 or y minus 12 is equal 0. Y is equal hobo minus 18 or y equal hobo 12. যেহেতু minus to আমি অপেক্ষা কৰিব লাগিব কাৰণ ট্ৰেইনখনৰ সংখ্যাকেইটাৰ বাহুৰ বৰ্গৰ বাহুৰ দিশ ঋণাত্মক হ'ব নোৱাৰে যে y মান হ'ব 12 গতিকে y টো আমি ধৰিছিলো y মান ধৰিছিলো সৰু বাহুটোৰ সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য এতেকে আমি দ্বিতীয় 2 নম্বৰ সমীকৰণত y মান বহালে x ৰ মান পাম গতিকে y মান 12 2 নম্বৰ সমীকৰণত বহুৱাই x equal 6 plus y 16 plus 12 equal 18 এটাকে ডাঙৰ বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 18 মিটাৰ সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য হ'ব 12 মিটাৰ এটো হ'ব উত্তৰ আজি আমাৰ এই অনুশীলনীটো শেষ হৈছে ইয়াৰ পিছতে আমি 4.4 অনুশীলনীলৈ যাম তোমালোকে আশা কৰোঁ অংকখিনি যিখিনি কৰি দিয়া আছে নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি নোপোৱা তেতিয়াহলে মোৰ এই চেনেলটো তোমালোকে মেছেজ দিব পাৰা বা কমেন্ট দি পেলাই এইখিনি সুধিব পাৰিবা মই তোমালোকক উত্তৰ দিবলৈ যত্ন কৰিম ভৱিষ্যতলৈ সম্পূৰ্ণ গণিত কিতাপখনৰ পাঠ আগবঢ়াই যাম গতিকে আশা কৰোঁ তোমালোকে চেনেলটো চাই থাকিবা ধন্যবাদ